মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা তোমালোক আটাইকে বৰ এডুকেশ্যন পৰিয়ালত স্বাগতম জনাইছো থাম্বনেল লিখি তোমালোকে ধৰিব পাৰিছা যে আমি কি বিষয়ে আলোচনা কৰিবলৈ গৈ আছো যদি ভিডিঅ'টি পাই তোমালোক উপকৃত হন তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা চেনেলটো যদি তেলকা সাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আহচোন অল্প বন্ধ কৰি আলোচনা কৰাৰ বিষয়টোৰ মাজলৈ যাওঁ যেটো এসএসসি ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব সকলো এইটোৱে চিন্তা এসএসসি ৰিজাল্ট যেহেতু দি গ'ল কিন্তু এসএসসি ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব বহুতে কৈছে 20 তাৰিখে ঘোষণা কৰিব বহুতে কৈছে 21 তাৰিখে ঘোষণা কৰিব বহুতে কৈছে 25 তাৰিখে ঘোষণা কৰিব 20 তাৰিখ কাইলে দেওবাৰে জানো ৰিজাল্ট ঘোষণা কৰিব পাৰে হেতু তোমালোকে নিজেই কোৱা যেহেতু তোমালোকৰ ৰিজাল্ট এগিদিনতে ঘোষণা কৰিব যেহেতু তোমালোকৰ মামা হিমন্ত বিশ্ব মামাই যেহেতু কৈছিলে যে মাহৰ লাষ্টতে তোমালোকক কি কৰিব বুলি কৈছিলে ৰিজাল্ট ঘোষণা কৰিব বুলি কৈছিলে হে যেহেতু মাহৰ লাষ্টতে ঘোষণা কৰিব তোমালোক ইমান অধৈৰ্য হ'ব দৰকাৰ নাই এতিয়া তোমালোকে এটা কথা চিন্তা কৰা যে হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত তোমালোক বিএ পঢ়িবা নে কিবা লাইন লৈ পঢ়িবা এই কথাটো তোমালোকে মন দিয়া গম পাইছানে এইবোৰ তোমালোকৰ ৰিজাল্ট কেতিয়া দিব এইবোৰ চিন্তা কৰিব নালাগে স্কুটি পাবা না পাবা সকলোৱে পাবা যেটো যদি তোমালোকৰ পৰীক্ষা ভাল হৈছে তেনেহলে তোমালোকৰ ৰিজাল্ট ভাল হ'ব আৰু তোমালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা মই প্ৰাৰ্থনা কৰিম যাতে তোমালোকৰ ৰিজাল্টবোৰ ভাল হয় আজিলৈ ভিডিঅ'টো মানে